আজিয়ে বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই নিজৰ শেষ সিদ্ধান্তত অটল অশোক শৰ্মা 9 আগষ্টত যোগ দিব কংগ্ৰেছত কেইবাগৰাকী সতীৰ্থক লগত লৈ যোগ দিব কংগ্ৰেছ দলত মই আগতে কৈছিলোঁ আৰু সেই হিচাপে মই আজি দলৰ পৰা অব্যাহতি ল'ম নিজৰ সিদ্ধান্তত অটল নলবাৰীৰ প্ৰাক্তন বিধায়ক বিজেপিৰ প্ৰাক্তন নেতা অশোক শৰ্মা অধিকাংশ সতীৰ্থক লগত লৈ বিজেপি ত্যাগ কৰিব প্ৰাক্তন নেতা অশোক শৰ্মাই 9 আগষ্টত কংগ্ৰেছত যোগ দিব নেতাগৰাকীয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত এক ভয়ংকৰ খহনীয়াৰ সৃষ্টি হ'ল আগন্তুক 26 নিৰ্বাচনত এক প্ৰকাৰ যেন বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব বিজেপি কেইবাগৰাকীও সমৰ্থকক লগত লৈ কংগ্ৰেছত যোগ দিবৰ কাৰণে এতিয়া মন মেলিলে প্ৰাক্তন বিজেপি নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি ত্যাগ কৰাৰ পূৰ্বে কেইবাটাও বিস্ফোৰক মন্তব্য কৰি গ'ল প্ৰাক্তন নেতাগৰাকীয়ে কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাসকলে দলত স্বেচ্ছাচাৰী শাসন চলোৱাৰ কথাও উল্লেখ কৰিছে অশোক শৰ্মাই বিজেপিত এতিয়া গণতন্ত্ৰ নাই প্ৰমূল্যবোধৰ ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ বাবেই ক্ষতি হ'ব বিজেপি 3 বছৰে মোৰ ওপৰত ভীষণ মানসিক অত্যাচাৰ চলিল যাৰ বাবে মই শেষ সিদ্ধান্ত ল'ব লগা হ'ল শুকুৰবাৰে মই বাধ্য হৈ বিজেপি এৰিম আনহাতে 9 আগষ্টত কংগ্ৰেছত যোগ দিয়াৰ কথা উল্লেখ কৰিলে অশোক শৰ্মাই আগন্তুক দিনত মই এটা নতুন ৰাস্তাৰে যাবলৈ ওলাইছোঁ বুলিও ভগৱানৰ ওচৰত আশীৰ্বাদ লৈছে অশোক শৰ্মাই আমি যিটো সংগঠন কৰি আজি এই পৰ্যায়লৈ আহিছোঁ সেইটো আজি কেইজনমান ব্যক্তিৰ হাতত তছনছ হৈছে যাৰ বাবে বিজেপি ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ বিজেপি এৰাৰ পূৰ্বে এনেদৰে মহাবিস্ফোৰণ ঘটালে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মই আগতে কৈছিলোঁ আৰু সেই হিচাপে মই আজি দলৰ পৰা অব্যাহতি ল'ম আৰু 3টামান বজাত 3টা 3:30টাৰ ভিতৰত মই আমাৰ ৰাজ্যিক কাৰ্যালয়ত গৈ তাৰ বিষয়ববীয়াৰ ওচৰত মই অব্যাহতি লোৱা পত্ৰখন তাত দাখিল কৰি আহিম তাৰ পূৰ্বে কাৰোবাৰ সৈতে কিবা আলোচনা হ'ব নেকি ৰাজ্যিক বিজেপিৰ কাৰ্যালয় নাই তাৰ পূৰ্বে মোক যিটো বিভাগত অধ্যক্ষৰ দায়িত্ব দিছিল সেই বিভাগটোত আজি মই এখন বৰ্ডৰ মিটিং পাতিছোঁ আৰু মিটিংখন শেষ কৰিয়ে মই তাতো আজিৰ পৰা অব্যাহতি ল'ম যিহেতু মোক এটা চৰকাৰী দায়িত্ব দিছিল ইতিমধ্যে গাড়ী মই কেতিয়াবাই ঘূৰাই দিছোঁ কিন্তু এই মিটিংখনৰ কাৰণে মই অব্যাহতি দিব পৰা নাছিলোঁ যিহেতু অব্যাহতি দিম মিটিং পাতি মই তাত ভালদৰে আহিব বিচাৰিছোঁ গতিকে সেই কাৰ্যটো সমাপন কৰি মই ৰাজ্যিক কাৰ্যালয়ত গৈ মোৰ অব্যাহতি পত্ৰ দাখিল কৰি আহিম প্ৰায় 3টা বছৰ মই ভাবিছিলোঁ যে মোক দলৰ পৰা কিবা শাস্তি দিব আৰু নহ'লে মই পদত্যাগ কৰিম কিন্তু মই এতিয়া দেখিছোঁ যিহেতু মোক কোনো ধৰণৰ শাস্তি নিদিলে মোক চৌকছ দিয়াৰ পিছতো মই উত্তৰ দিয়াৰ পিছতো মোৰ উত্তৰো নিদিলে গতিকে মই ভাবিছোঁ আৰু ইয়াত থকা কোনো কাম নাই কাৰণ এনেদৰে থাকিলে মোৰ যিটো সত্তা এইটো হেৰাই যাব আৰু সেইকাৰণেহে মই আজি দুখ আৰু যন্ত্ৰণাত মই এই দলৰ পৰা অব্যাহতি ল'ব বিচাৰিছোঁ নিউজ ডেস্ক প্ৰতিদিন লাইভ